এই অমিতাজোপা কাটি পেলাম এতিয়া। কাটি পেলাম মানে কেলৈ, অমিতাজোপা প্ৰথমতে তলত দুটামান লাগিলে আৰু নালাগে, বুজিছেনে? এইটো কাটি পেলাব লাগিব, নহ'লে অমিতা নালাগে আৰু ওপৰলৈকে এনেকৈ ফুলি যাব, একেবাৰে ওপৰত গৈ দুটামান লাগিবগৈ। এইটো কাটি পেলাইছোঁ। এইটো কাটি পেলালে কি হ'ব, পাছত আকৌ আপোনালোকক দেখাম, চাব। ইয়াৰ পৰা গজালি মাৰিব, তাৰপৰা এই গজালি যেতিয়া মেলিব, অমিতাজোপা মানে আকৌ তাৰপৰা লাগিবলৈ আৰম্ভ কৰিব, নহ'লে এজোপা নালাগে আৰু। ওপৰলৈ মতা অমিতা বুলি কয়, মতা ফুল ফুলিছে, এজোপা নলগা হৈ গৈছে। সেইকাৰণে কি কৰিব লাগিব, এইটো এনেকৈ কাটি পেলোৱাৰ লগে লগে কি হ'ব, পাতখিনি কাটি দিব লাগে। প্ৰায় অমিতা দুটামান লাগি আছে, সেইকাৰণে এনেকৈ দীঘলকৈ থৈ দিছোঁ অলপ। কিন্তু এই অমিতাবোৰ লাগিলে অলপমান, অমিতা নলগাকৈ নাই। যদি নাকাটো এইজোপা এনেকৈ দীঘল হৈ যাব ওপৰলৈকে, আৰু 3 ফুটমান দীঘল হোৱাৰ পিছত ওপৰত দুটামান লাগিব, তাৰপৰা অমিতাজোপা পাতল হৈ যাব। সেইকাৰণে কাটি পেলোৱা হৈছে ইয়াক। এতিয়া গজালি মাৰিব যেতিয়া, তাৰপৰা নতুন গজালি ওলাব, তাত আকৌ অমিতা লাগিব। তো এনেকৈ আপোনালোকে কৰি পাইছে নাই বাৰু, জনাবচোন।